হিয়াৰ আমঠু জাতিৰ সম্পদ জুবিন গাৰ্গ আমাৰ মাজত নাই। আজি সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত প্ৰতিখন জিলা সদৰত আমি মমবাতি লৈ জুবিন গাৰ্গৰ ন্যায় পোৱাৰ দাবীত আজি মৌন সমদল আৰম্ভ কৰিছোঁ। চৰকাৰে ক্ষিপ্ৰতাৰে পানী নহৰকা ধৰণেৰে তদন্ত আৰম্ভ কৰি দোষীক শাস্তি দিব লাগিছিল। 7টা দিন উকলি যোৱাৰ পিছতো দোষীৰ ওপৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৃহ বিভাগৰ দায়িত্বত থাকিও তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। জাতিটোৰ কাৰণে দুৰ্ভাগ্য, জাতিৰ সম্পদ হেৰাই গৈছে। আকৌ জাতিৰ সম্পদগৰাকীক ন্যায় পাবৰ কাৰণে আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। অসম চৰকাৰক ধিক্কাৰ দিছোঁ। এই অসভ্য লম্পট জাতিদ্ৰোহী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ওপৰত অসম চৰকাৰৰ দলত কিয় তেওঁলোকক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি অসম চৰকাৰে দিব পৰা নাই। জুবিন গাৰ্গ ডাঙৰীয়াই কৈ গৈছিল উঠি অহা নতুন প্ৰজন্মই চৰকাৰ ভাঙিবও পাৰে, চৰকাৰ পাতিবও পাৰে। সেই বক্তব্যকে আঁত ধৰি আকৌ আমি অসম চৰকাৰক কৈছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াই যদি ন্যায় নাপায় তেতিয়াহ'লে কিন্তু আহি থকা দিনত চৰকাৰ উফৰি যাব। চৰকাৰক তেওঁলোকৰ দিছপুৰত হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখন শাসন কৰাৰ যি সপোন আছে সেই সপোনটো তেওঁলোকে দলিয়াই পেলাবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। হিয়াৰ আমঠু জাতিৰ সম্পদ জুবিন গাৰ্গক লৈ পেলাই কোনো ধৰণৰ হেতালি নেখেলিবৰ কাৰণে অসম চৰকাৰৰ গৃহ বিভাগক আমি সকীয়াই দিছোঁ। আজি ৰাজপথলৈ ওলাই আহিছোঁ। আমি শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱেৰে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অসম চৰকাৰে আমাক ধৈৰ্য নধৰিবৰ কাৰণে, ধৈৰ্য পৰীক্ষা নকৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। ধৈৰ্য পৰীক্ষা এটা সময়লৈকে অসমৰ জনগণে ধৰিব। জাতিৰ স্বাৰ্থত জাতিৰ সম্পদ হেৰাই গৈছে। এই লম্পটগীতাক শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকে প্ৰমুখ্য কৰি ইয়াৰ লগত যিখিনি কালপিত্ৰ জড়িত হৈ আছে তেওঁলোকক উচিত শাস্তি দিবৰ কাৰণে আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অনাগত দিনত ইয়াতকৈ কিন্তু সদৌ অসম ছাত্ৰ সন্থা অসমৰ জনগণে ন্যায্য ন্যায় জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এনেধৰণে আমি ৰাজপথ উত্তাল কৰিবৰ কাৰণে আমি সকলো সময়তে প্ৰস্তুত আছোঁ। জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগে, বিচাৰ লাগে, বিচাৰ লাগে। জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগে, বিচাৰ লাগে, বিচাৰ লাগে। জুবিন গাৰ্গ অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন গাৰ্গ অমৰ হওক, অমৰ হওক, অমৰ হওক। আমাক উচিত ন্যায় লাগে, বিচাৰ লাগে, বিচাৰ লাগে। জুবিন গাৰ্গ বিচাৰ লাগে, বিচাৰ লাগে। জুবিন গাৰ্গ মৃত্যু তদন্ত ক্ষিপ্ৰতাৰে কৰক। দোষীক শাস্তি কৰা, দোষীক শীঘ্ৰে কৰায়ত্ব কৰি তথ্য শাস্তি প্ৰদান কৰক। দোষীক শীঘ্ৰে কৰায়ত্ব কৰি তথ্য শাস্তি দিয়ক। শাস্তি দিয়ক, শাস্তি দিয়ক। অসম চৰকাৰ গৃহ বিভাগ অসম চৰকাৰ গৃহ বিভাগৰ হত্যাৰ উচিত তদন্ত কৰক। হত্যা উচিত তদন্ত কৰক। জুবিন গাৰ্গ অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন গাৰ্গ অমৰ হওক, অমৰ হওক, অমৰ হওক। জুবিন গাৰ্গ হত্যাৰ ন্যায় লাগে, ন্যায় লাগে, ন্যায় লাগে। We want justice, justice, justice. We want justice, justice, justice. জুবিন গাৰ্গ অমৰ হওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।